মৰ্নিং হৰেন ইয়াৰ মোবাইলটো গা ধুই আহিলোঁ এতিয়া মেডিকেলত যাম ইয়াৰো কিবা হৈছে আপোনাৰ কিবা হৈছে বোলে দেখাব যাম এতিয়া জিএমচি বোলে বিচাৰিলোঁ তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আপোনালোকৰ আগত পৰিচয় কৰি দিবলৈ আৰু আজিৰ অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আমন্ত্ৰণ মৰ্মে তেখেতসকল আহি উপস্থিত হৈছেহি আমি আমন্ত্ৰণ জনাইছোঁ বোলছবি জগতৰ বিখ্যাত পৰিচালক শ্ৰদ্ধাৰ অমিত ৰায় ডাঙৰীয়া শ্ৰদ্ধাৰ সন্দীপ ডাঙৰীয়া বিজয় বিখ্যাত পৰিচালক অমিত ৰায়দেৱ আমি তেখেতক সাদৰ সম্ভাষণ জনাইছোঁ লগতে আছে বিৰায় মিশ্ৰদেৱ লগতে আছে সন্দীপ ছাৰ আমি তেখেতসকলক আদৰণি জনাইছোঁ আমি এই আবাহনে প্ৰথমতে তেখেতসকলক আমাৰ মৰমৰ গামোচাখনেৰে আদৰিব বিচাৰিছোঁ আমি প্ৰায় অমিত ৰায় এখনি ফুলাম গামোচাৰ আদৰিবলৈ প্ৰগতি কৰাত অনুৰোধ কৰিছোঁ ইয়াৰ পিছতে বিজয় মিশ্ৰদেৱক এখনি ফুলাম গামোচাৰে উৎপলা চেতিয়াক আদৰিবলৈ অনুৰোধ কৰিছোঁ আমাৰ মাজত আছে সন্দীপ জয়দম ছাৰ আমি তেখেতকো এখনি ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ উৰ্মিমালা চেতিয়াই এই কাৰ্য সমাপন কৰিবলৈ আগবাঢ়িছে আমি এইখিনিতে ক'বলৈ পাই সুখী অনুভৱ কৰিছোঁ এই কেইগৰাকী ছাত্ৰী আখৰা ঘৰৰ তেওঁলোকেও এই বোলছবিখনত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছে আমি সঁচাকৈ গৌৰৱান্বিত ডিব্ৰুগড় নিচিনা এখন চহৰ বলিউডৰ লগত জড়িত হৈ পৰিছে বহু শিল্পী আমি আপাহতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডাক্তৰ কৰুণাকান্ত ডেকা ছাৰক কৰুণাকান্ত দাস ছাৰক আমি মঞ্চলৈ তেখেতক আমন্ত্ৰণ জনাইছোঁ আমাৰ সদস্যসকলক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ কৰিছোঁ কৰুণাকান্ত দাস ছাৰ আমাৰ মাজত আছে আমি তেখেতক এখনি ফুলাম গামোচাৰে প্ৰণতি বৰাক আদৰিবলৈ অনুৰোধ কৰিছোঁ আমি সমূহ বৰেণ্য ব্যক্তিক আমাৰ মাজত পাই সঁচাই আনন্দিত অনুভৱ কৰিছোঁ উৎসৱ সমাৰে দিয়েছে নমস্কাৰ জনাইছোঁ নমস্কাৰ थैंक यू सो मच फॉर एक्सेप्टिंग अस विद सच अ लव एंड अफेक्शन मतलब समय बहुत कम है मैं ऐसे अभाव में आया हूँ लेकिन आप लोग का प्यार इतना मिला है मुझे कि मुझे डिब्रूगढ़ जिंदगी में नहीं भूलेगा such a fine place and it's such a rich and diverse culture और थिएटर जाके हम सब थिएटर के ही हैं तो किसको नहीं अच्छा लगता है it's just like coming back home thank you so much डिब्रूगढ़ thank you so much অকণমান মৰম যাচিব খুজিছোঁ কবিতা চেতিয়া আৰু এই কাৰ্য সমাপন কৰিবলৈ উৎপলা চেতিয়াক অনুৰোধ কৰিছোঁ এখনি ফুলাম গামোচাৰে কবিতা আমাৰেই ছাত্ৰী আমাৰেই মৰমৰ ভণ্টি আৰু এখনি সম্বৰ্ধনা পৰ্ব দিব তাৰ পূৰ্বে পঢ়ি সম্বৰ্ধনা পৰ্বখন আহক আপুনি ৰাজেশ আগবাঢ়ি আহক আহক আমাৰ পৰিয়ালবৰ্গ ছাৰ আপুনি মই ভিডিঅ'টো পেণ্ডেলৰ পৰাই আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱাই মই ৰাতিপুৱা নহয় বাৰু 8:30 বাজিলে 8:30 বজাতে পেণ্ডেলত আহি পাইছোঁহি কিয় আহি পালোঁ কম সকলোখিনি কথা নমস্কাৰ বন্ধুসকল মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমি আছোঁ ডিব্ৰুগড় টাউনেই আৰু মেটোৰ লগতে লাগি আছে গোটেই টাউনখন আজি ইয়াতে আমাৰ দ্বিতীয় সদায় মই ভাবিয়ে থাকোঁ মই ডেইলি ব্লগ মানে কেতিয়াবা এনেকুৱা হয় ক'ৰবাত নেটৱৰ্কৰ প্ৰব্লেম হয় তেনেকৈ ভিডিঅ'বোৰ বনায়ো ডিলিট কৰি পেলাব লগা হয় সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ আৰু আমি আছোঁ মানে হোটেলতে ইয়াতে পেণ্ডেলৰ ফ্ৰণ্টতে হোটেল এখন আছে তাতে আছোঁ হোটেলত মানে কাপোৰ বহুত ধুই দিলোঁ ধোৱাৰ পিছত দেখিছোঁ এতিয়া ক'তো মেলিবলৈ জেগা নাই সেইকাৰণে আহিলোঁ পেণ্ডেললৈ কাপোৰখিনি মেলিবৰ কাৰণে আহি পেণ্ডেলতে গোটেই কাপোৰ খোপা মেলি দিলোঁ আৰু বহুত দিন হ'ল ইয়াতে ৰাতিপুৱা পেণ্ডেলত চাহ খোৱা নাই আজি ভাবিছোঁ চাহ একাপো খাওঁ আৰু ইয়াতে মই কেমেৰাটো বেক কৰি দেখাইছোঁ ইয়াতে বহুত এখন মানে আমি য'ত আছোঁ এখন ষ্টেডিয়াম হয় সকলোখিনি ইয়াতে দৌৰি থাকে অলপ আহি ইয়াতে অকণমান দৌৰিলোঁ বহুত ভাল লাগিলে আজি মই কেমেৰাটো বেক কৰি দেখাই আছোঁ আৰু এয়া হ'ল ডিব্ৰুগড়ৰ পৰিৱেশ
এইফালে দেখিছে দৌৰি আছে এটা মানে এতিয়া ইমান নাই কিন্তু আবেলি সময়ত ইয়াত দেখিব একদম হাজাৰ হাজাৰ আহে গোটেই মানে ডেকা বুঢ়া বুলি কথা নাই সকলোখিনি আহি ইয়াতে দৌৰিব আহে বহুত ভাল লাগে আছিলে অলপ আগলৈকে আছিলে গোটেইখিনি প্ৰায় এতিয়া গৈছেগৈ অলপ অলপ আৰু এইফালে দেখিছে এয়া খোজকাঢ়ি আছে অলৰেডি বহুত মানুহ আছে ইয়াতে দূৰে দূৰে আছে চব এইফালে এজন দাদা এজন এইফালে দৌৰিয়ে আছে বহুত ভাল লাগে ইয়াতে এনেকৈ এইটো হ'ল আমাৰ গ্ৰীণ ৰুম আৰু এয়া হ'ল নটৰাজ বাবা এইফালে আছে আমাৰ মাষ্টৰ দা ইয়াৰফালে আমাৰ ড্ৰেছৰ আৰু এইফালে চব বেলেগ বেলেগ ৰুম আৰু প্ৰসেন দা গুঞ্জন দা কবিতা বা সকলোৰে ৰুম হেফটো ছাইডত আছে গুড মৰ্ণিং দিনো দা আজি কি বনাইছে ৰাতিপুৱা খাদ্য মালপোৱা আৰু ইয়াতে দিনোদাহঁতে বনাই আছে তাৰ ফিংগাৰ এয়া ভাজি আছে কিনো কৰিম আৰু পেণ্ডেলটো ওচৰতে সেইকাৰণে আহিলোঁ ইহঁতৰ লগতে এনেদৰে লাগি আছোঁ আৰু এইফালে সিহঁতে ইয়াত পেকিং কৰাত লাগি আছে এতিয়া আহি আছোঁ ৰুমলৈ ৰুম পাইছোঁহি আৰু এখন ৰেষ্টুৰেণ্ট হ'ল জ্যোতি ৰেষ্টুৰেণ্ট ভিতৰত আছোঁ ওপৰলৈ আছোঁগৈ গোটেই দেখি থাকি আৰু আমি আছোঁ এইটো ৰুমতে গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং উঠিব হোৱা নাই হা আকৌ বোলে হেৰিয়ত যায় ব'লক আকৌ গা পা ধুই এনেদৰে আহি আছোঁ আমি ক'ত আহিছোঁ ফাৰ্মাচী বিচাৰি আহি আছোঁ যিহেতু আমাৰ দুইটা প্ৰেছাৰ হৈছে নেকি তাকে জুখিবৰ কাৰণে আহি আছোঁ আৰু গাটো বহুত বেয়া লাগি থাকে মাথাটো বিষাই থাকে সেইটো কাৰণে আজি বোলো প্ৰেছাৰটো জোখোঁ বুলি আহিছোঁ আৰু টাউনৰ মাজেদি খোজকাঢ়ি আহি আছোঁ কিন্তু ফাৰ্মাচী বিচাৰি পোৱা নাই চাই থাকক আৰু ডিব্ৰুগড়ত আহিছোঁ যেতিয়া কি কৰোঁ সকলোখিনি দেখাই থাকিম আৰু গোটেই ডিব্ৰুগড়ে ঘূৰিলোঁ আৰু খোজকাঢ়ি এইকেইখন ফাৰ্মাচীতে আৰু সুধি চাওঁ আৰু পায় নে নাপায় আৰু একদম মেইন চেণ্টাৰ পাই গ'লোঁ এইফালে লিখা আছে আই লাভ ডিব্ৰুগড় ইয়াতে ঘূৰি আছোঁ আৰু ক'ত যাওঁ ক'ত নাযাওঁ জুখিবলৈ গৈ কি আনিছোঁ দেখাই দিয়ক আকৌ লি 50 হয়নে লি 52 লৈ আহিছোঁ আমি এইটোৱে খাব লাগিব আৰু নহ'লে উপায় নাই আমাৰ চাহ খাব নেকি মন্টু দা কি খবৰ আমি হোটেলতে মন্টু দাক লগ পাই গ'লোঁ ভালে আছে আজি আমাৰ দুটা শ্ব' হ'ব নেকি হ'ব ঠিক আছে তেনে সাজু হ'ব হ'লে আৰু সময় 12টাটো বাজিলে আৰু শ্ব'লে বুলি আহি আছোঁ আৰু আজি দৰ্শক কিমান হয় মই সকলোখিনি দেখাম চাই থাকিব ভিডিঅ'টো বৰষুণত ভিজি ভিজি যে মানুহখিনি আহি আছে সেইটোৱে ধন্যবাদ দিছোঁ তামাম মানুহ হৈছে তামাম ইফালে তামাম বৰষুণতে ইমান দৰ্শক নাটক আৰম্ভ হৈছে এয়া অৰ্কেষ্ট্ৰাৰ বাজি আছে আৰু ইফালে বৰষুণো পৰিছে দেখিছেনে মানে গ্লাছতে পৰিছে কিন্তু আপোনালোকে নেদেখে মই নিজে দেখি আছোঁ আৰু নাজানো আজি বৰষুণে কি কৰে দিনটো বৰষুণেই দিলে এতিয়া আৰু নাটক আৰম্ভ হৈছে এতিয়া আকৌ আহিবলৈ লৈছে তথাপিতো চাই থাকক মই যদি পাৰোঁ নাটকৰো কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম চাই থাকক কি খবৰ বাবু আছোঁ আৰু ভাল ভালে আৰু মোৰ বেয়া হ'ব হয় হয় এতিয়া বৰষুণৰ বতৰ তাকেতো আহিলেই বৰষুণ তাত কিয় তোৰ তাত কিয় অসভ্য চলা
আৰু আমাৰ এয়া সকলোখিনি ৰেডি হ'ল আৰু নাটকত যাবৰ কাৰণে চাই থাকক। খানা কি আজি? বেঙেনা, মাছ, আলু, বেঙেনা ফ্ৰাই। অ' মাই, কি খবৰ বুঢ়া? বিমলৰ সাক্ষাৎকাৰ অথনি ল'লোঁ। বিমল দা সাক্ষাৎকাৰ যি বলকিলে, আৰু আপুনি সাক্ষাৎকাৰ দিব নালাগে আৰু, হৈছে আৰু। মোৰ ফোনটো বেদান্তৰ ফোনটো বা তাইৰ ফোনটো নিশ্চয় অসম পুলিচে চকু দি আছে। ফোন কৰিলে গম পাই যাব যে মই ক'ত আছো। ফাইনেলি আমাৰ নাটক শেষ হ'ল। এই লাষ্টৰ চিন চলি আছে আৰু ইয়াৰে দৰ্শক কিমান হৈছে মই সকলোখিনি দেখাম, চাই থাকক। অঁ, যায় নেকি? নাটক কেনেকুৱা পালে? ভাল লাগিলে ন? সৰ্থেবাৰীৰ পৰা যায় ইয়াতে নাটক চাইছে, ভাল লাগিছে আৰু। অঁ, ইয়াতে থাকে ন? অঁ, তোমাৰ চাওঁ, তোমাৰ লগৰ এই প্ৰাঞ্জিতৰ চাওঁ। হয় হয়, ঠিক আছে, চাই থাকিব চাই থাকিব। তোমাৰ ওচৰতে ঘৰ? হয় হয়, অঁ ঠিক আছে বাৰু, দিয়ক। অঁ, ভাল লাগিলে। থেংক ইউ থেংক ইউ। দিয়ক দিয়ক। অঁ, বেঙেনা মোক নালাগে, বেঙেনা নাখাওঁ নাখাওঁ নাখাওঁ। আৰু নাটক শেষ কৰি আহি ৰুম পালোঁ। ইয়াতে আমি গোটেইকেইটা আছোঁ, গায়কদাও আছে। আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ তিনিচুকীয়ালৈ। তিনিচুকীয়া কোন জেগা মই সঠিককৈ ক'ব নোৱাৰিম, গৈ পোৱাৰ পিছতহে গম পাম আৰু। আৰু যি কি নহওক, ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।